প্ৰশ্ন নম্বৰ 1 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰ বসন্ত দাস প্ৰশ্ন নম্বৰ 2 অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল উত্তৰ 1823 চনত প্ৰশ্ন নম্বৰ 3 অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ চুকাফা প্ৰশ্ন নম্বৰ 4 চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ বীৰপাল প্ৰশ্ন নম্বৰ 5 অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত উত্তৰ গুৱাহাটী প্ৰশ্ন নম্বৰ 6 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ গোপীনাথ বৰদলৈ প্ৰশ্ন নম্বৰ 7 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ সৈয়দা আনোয়াৰ টাইমুৰ প্ৰশ্ন নম্বৰ 8 আহোম আৰু মোগল সকলে শেষ ৰণখন কোন চনত হৈছিল উত্তৰ 1681 চনত প্ৰশ্ন নম্বৰ 9 গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল উত্তৰ 1948 চনত প্ৰশ্ন নম্বৰ 10 অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল উত্তৰ 1694 চনত প্ৰশ্ন নম্বৰ 11 অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল উত্তৰ 1847 চনত প্ৰশ্ন নম্বৰ 12 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1917 চনত প্ৰশ্ন নম্বৰ 13 জয়দল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহ প্ৰশ্ন নম্বৰ 14 অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰজা বুলি জনা যায় উত্তৰ ৰত্নধ্বজ সিংহ বা চুলিকফা প্ৰশ্ন নম্বৰ 15 স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰ হৰেশ্বৰ গোস্বামী প্ৰশ্ন নম্বৰ 16 অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল উত্তৰ আকবৰ হাইদৰি প্ৰশ্ন নম্বৰ 17 অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন উত্তৰ ভাস্কৰ বৰ্মন প্ৰশ্ন নম্বৰ 18 অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল উত্তৰ কলনেল কিটিং প্ৰশ্ন নম্বৰ 19 গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল উত্তৰ 1948 চনত প্ৰশ্ন নম্বৰ 20 অসমৰ কোনখন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে উত্তৰ বঙাইগাঁও প্ৰশ্ন নম্বৰ 21 বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি উত্তৰ নাইজেৰিয়া প্ৰশ্ন নম্বৰ 22 ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় উত্তৰ 22 এপ্ৰিল প্ৰশ্ন নম্বৰ 23 নীল নদীৰ দান বুলি কোনখন দেশক জনা যায় উত্তৰ ইজিপ্ত থ্যাংক ইউ